আজিৰ সভাৰ সন্মানীয় সভাপতি মহোদয়, মঞ্চত আসন অলংকৃত কৰা আজিৰ সভাৰ সন্মানীয় উদ্বোধক মহোদয়, এইমাত্ৰ আপোনালোকৰ আগত আসন প্ৰদান কৰা বিশিষ্ট অতিথি তথা পলাশবাৰী বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক হেমাংগ ঠাকুৰীয়া মহোদয়, আজিৰ এই অনুষ্ঠানৰ অন্যতম বিশিষ্ট অতিথি APDCL-ৰ সঞ্চালক ডক্টৰ প্ৰকাশ কাশ্যপ মহোদয়, মঞ্চত আসন অলংকৃত কৰা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সন্মানীয় আন বিষয়ববীয়াসকল, কোচ ৰাজবংশী মহিলা পৰিষদৰ সভাপতি মহোদয়কে প্ৰমুখ কৰি অন্যান্য বিষয়ববীয়াসকল, আজিৰ অনুষ্ঠানৰ আন বিশিষ্ট অতিথি তথা সন্মানীয় অতিথিকে প্ৰমুখ কৰি নিৰ্দিষ্ট বক্তাদ্বয়, সাংবাদিক বন্ধুসকল আৰু উপস্থিত ৰাইজ, মই সময়ৰ প্ৰতি লক্ষ্য ৰাখি সকলোৰে নাম লৈ মই সম্বোধন কৰা নাই, তাৰ কাৰণে আপোনালোকে মোক মাফ কৰিব। আজি যি লক্ষ্যৰ উদ্দেশ্যৰে আপোনালোকে ইয়াত সমবেত হৈছে, ইয়াৰ দুটা দিশ আছে। এটা হৈছে 515তম বিশ্ব মহাবীৰ চিলাৰায় দিৱস আৰু আনটো হৈছে গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ 21তম বাৰ্ষিক অধিৱেশন। এই দুয়োটা অনুষ্ঠানৰ যি মূল অধিৱেশন আৰু ইয়াত আপোনালোক সমবেত হৈ উদ্যোক্তাসকলক যি সহায় সহযোগিতা আগবঢ়াইছে, অনুষ্ঠানটোৰ সাফল্যমণ্ডিত হোৱাত আপোনালোকে যিখিনি অৱদান আগবঢ়াইছে, তাৰ কাৰণে প্ৰথমতে মই আপোনালোকৰ সদৌতেৰে শলাগ লৈছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই যে মোক ইয়ালৈ মুখ্য অতিথি বুলি মাতিছে, চিনাকিও কৰি দিছে, মই আপোনালোকক খোলাকে কওঁ, মই কোনো মুখ্য অতিথি হিচাপে মাইক্ৰফোনৰ সন্মুখত থিয় হোৱা নাই। আপোনালোকৰ মাজৰে এজন সাধাৰণ ব্যক্তি হিচাপে, অসমখনক ভাল পোৱা এজন ব্যক্তি হিচাপে এই মুহূৰ্তত মোৰ মনলৈ যিকেইটা কথা আহে, মই তেনেকুৱা কথা দুটামান কম আৰু কৈ মই আপোনালোকৰ মাজৰ পৰা বিদায় মাগিম। কি টেলিভিশ্যনেই হওক, কি সভা সমিতিয়েই হওক, পৰিৱেশ পৰিস্থিতি চাই মই কথা কোৱা মানুহ, আৰু এই মুহূৰ্তত মোক বিবেকে যিকেইটা কথা ক'বলৈ ইয়াত অনুমতি দিছে, মই তেনেকুৱা কথা কেইটামান কম, কৈ পেলাই মই গুচি যাম। আৰু মোৰ কথাকেইটাই যদি কাৰোবাৰ আপোনালোকৰ ভাল লগায়, তেতিয়াহ'লে মোৰ ইয়ালৈ অহাৰ ক'ৰবাত এটা সাৰ্থকতা, আৰু যদি আপোনালোকৰ কাৰোবাৰ আঘাত দিয়ে, কোনোবাই যদি বেয়াও পায়, কাৰোবাৰ মনত যদি ক'ৰবাত দুখ দিয়ে, তাৰ কাৰণে মই আগতীয়াকৈ মাফ খুজি লৈছোঁ। এই যে আমি অসমখনত বিভিন্ন সময়ত বিভিন্ন দিৱস পাতোঁ, মই নিজে ব্যক্তিগতভাৱে শদিয়াৰ পৰা ধুবুৰীলৈ সেই দিৱসবিলাকৰ মুখ্য অতিথি, বিশিষ্ট অতিথি, নিৰ্দিষ্ট বক্তা, আমন্ত্ৰিত অতিথি কিবা কিবি হৈ মই যাওঁ আৰু মই দেখোঁ তাত মানুহৰ আন্তৰিকতা আৰু মানুহৰ যিটো সদিচ্ছা মই বুজি পাওঁ। তাৰপিছতো মই এটা কথা কমেই যে অসমত যিমানবিলাক আমি উৎসৱ পাৰ্বণ দিৱস পাতোঁ, ইয়াত একাংশ মানুহ থাকে, তেওঁলোকে কেৱল পাতিব লাগে কাৰণে পাতে আৰু পাতি আহিছিল কাৰণে পাতি গৈ থাকে। তাতকৈ তেওঁলোকৰ লক্ষ্য উদ্দেশ্য বৰ বিশেষ একো নাথাকে। আৰু সেই পাতিব লাগে চাম মানুহৰ মাজত একাংশ মতলববাজি আৰু ধান্দাবাজি মানুহ থাকে, যি সেই অনুষ্ঠান পতাৰ নামত ৰাইজৰ পৰা পইচা তোলে, দান বৰঙণি লয় আৰু কিছু পইচা মাৰে খায়। সেই চাম মানুহ থাকে কিছুমান। এই মানুহখিনি বাদ দি আন একাংশ মানুহ থাকে, যি এই উৎসৱ পাৰ্বণ পতাৰ নামত বা দিৱস পতাৰ নামত তেওঁলোকৰ নিজৰ কোনো স্বাৰ্থ নাথাকে। তেওঁলোকে তাত নিজকে বিলীন কৰি দিয়ে জাতিৰ স্বাৰ্থত, মাটিৰ স্বাৰ্থত, মানুহৰ স্বাৰ্থত, আৰু আটাইতকৈ ডাঙৰ কথা উঠি অহা প্ৰজন্মটোৰ স্বাৰ্থত। মই আশা কৰিম ইয়াত আজি যি বীৰ চিলাৰায় দিৱস উদযাপন হৈছে আৰু যি গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ 21তম বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে, ইয়াৰ উদযাপন সমিতি উদ্যোক্তা এই দ্বিতীয়টো চামৰ প্ৰতিনিধি হওক আৰু হয় চাগৈ, যাৰ কাৰণে আপোনালোক এনেকৈ গোট খাইছে। কাৰণ তেওঁলোকৰ যিটো আন্তৰিকতা, যিটো সদিচ্ছা, পাতিব লাগে কাৰণে নিশ্চয় পতা নাই। সভাপতি মহোদয়ৰ লগত মই যেতিয়া আগতো ফোনত কথা পাতিছোঁ, ইয়ালৈ আহিও যেতিয়া মই কথা পাতিছোঁ, তেখেতৰ যিটো সদিচ্ছা, তেখেতৰ যিটো আন্তৰিকতা,
মই বুজি পাইছোঁ কাৰণে আপোনালোকক এই কথাটো কৈছোঁ। ইয়ালৈ মোক মাতিছে কাৰণে মই তোষামোদ কৰিম, মই তেল মাৰিম, এইবিলাক কাৰবাৰ মোৰ নাই। হেমন্ত ঠাকুৰীয়া মহোদয় কিছু সময় পূৰ্বে ইয়াৰ পৰা গুচি গৈছে। তেখেত ইয়াত থকা হ'লে মই আৰু বেছি ভাল পালোহেঁতেন কেইটামান কথা ক'বলৈ। তেখেতে কৈছে যে মই এজন কোচ ৰাজবংশী হিচাপে চিনাকি দি ভাল পাওঁ, আৰু আমাৰ বহুতেই কোচ ৰাজবংশী হিচাপে চিনাকি দিবলৈ বেয়া পায়। 55 লাখ মানুহ আছে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ। এই গোৱালপাৰা জিলাতেই চাগে অবিভক্ত গোৱালপাৰা জিলাখনত 1 পৰা 1.5 লাখ মান চাগে কোচ ৰাজবংশীৰ মানুহ ইয়াত থাকিব পাৰে, বেছি হ'ব বুলি কৈছে। গতিকে চাগে মই নাজানো, মই অনুমানৰ ভিত্তিত কৈছোঁ। মোৰ কথাটো হ'ল যে 1967 চনৰ পৰা অসমৰ অন্যতম এই শক্তিশালী জনগোষ্ঠীটোৱে জনজাতিকৰণৰ কাৰণে দাবী উত্থাপন কৰি আহিছিল। 1990 চনৰ পৰা আক্ৰাছুৱে এই কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ অন্যতম দাবী আছিল যে এই জনগোষ্ঠীটোক জনজাতিকৰণ কৰা। 1990 চনৰ পৰা আজি 2025 চনলৈকে বহুত প্ৰতিশ্ৰুতি দিলে, বহুত চৰকাৰ হ'ল, বহুত মুখ্যমন্ত্ৰী হ'ল, বহুত বিধায়ক হ'ল, কিন্তু এই জনজাতিকৰণটো আজিও কেৱল প্ৰতিশ্ৰুতিৰ মাজতেই আবদ্ধ হৈ থাকিল। আৰু কিমান দিনলৈ এই জনজাতিকৰণটো নহ'ব? এই কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ যিটো দীৰ্ঘদিনীয়া দাবী, এই দাবীটোৰ উত্তৰ আমাৰ কাৰোবাৰ হাতত আজিৰ দিনত আছেনে? আজি যে আপোনালোকে ইয়াত সমবেত হৈছে, বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী হৈছে, ক'ৰবাত ধৰ্ণা হৈছে, আন্দোলন হৈছে, তাৰ নেতৃত্ব লৈ আছে কোচ ৰাজবংশী সন্মিলনৰ বিভিন্ন বিষয়ববীয়াই, কোচ ৰাজবংশী ছাত্ৰ সন্থাই বা মহিলা সমিতিয়ে। কিন্তু এই সমস্যাটোৰ সমাধানৰ গুৰু দায়িত্ব কাৰ? চৰকাৰবিলাকৰ। আজি অসম বিধানসভাত ভাৰতীয় জনতা পাৰ্টীৰ 4 গৰাকীকৈ মোটামুটি মিত্ৰজোঁটৰ সৈতে 4 গৰাকী বিধায়ক আছে। হেমন্ত ঠাকুৰীয়া নিজেই গহপুৰৰ বিধায়ক, উৎপল বৰা অন্যতম এগৰাকী কোচ ৰাজবংশীৰ বিধায়ক, পৰমানন্দ ৰাজবংশী শ্ৰীপাজাৰৰ বিধায়ক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, তেওঁ এই কোচ ৰাজবংশীৰ অন্যতম এগৰাকী বিধায়ক। আৰু বঙাইগাঁৱৰ বিধায়িকা, সৌ সেইদিনাখনলৈকে বঙাইগাঁৱত 1985 চনৰ পৰাই যিজন ব্যক্তিয়ে ধাৰাবাহিকভাৱে 8 বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈ আছিল, ফণীভূষণ চৌধুৰী ডাঙৰীয়া, আৰু তেখেতৰ পত্নী এতিয়া অসম গণ পৰিষদৰ পৰা নিৰ্বাচিত হোৱা আন এগৰাকী কোচ ৰাজবংশীৰ বিধায়িকা। 4 গৰাকী বিধায়িকা আছে। কংগ্ৰেছৰো আছে, শিৱামণি বৰাকে ধৰি কংগ্ৰেছৰো বিধায়ক বিধায়িকা অসম বিধানসভাত আছে। এই যে 55 লাখ মানুহৰ কথা হেমন্ত ঠাকুৰে কৈছে, মই আকৌ কৈছোঁ যে ইয়াত প্ৰকাশ কাশ্যপো আছে, হেমন্ত ঠাকুৰে থকা হ'লে মই বেছি ভাল পালোহেঁতেন। মোৰ এনেকুৱা লাগে, শুনিবলৈ বেয়া, ক'বলৈ বেয়া, অসমৰ প্ৰত্যেকটো জনগোষ্ঠীৰ ৰাজনৈতিক নেতাবিলাকে যেতিয়া মন্ত্ৰীৰ বাসনা চৰিতাৰ্থ কৰিব লাগে, তেতিয়া তেওঁলোকে কাৰ্ডখন ঠিকেই খেলায়। মই আহোম, মই কোচ ৰাজবংশী, মই মিচিং, মই দেউৰী, মই কাৰ্বি, মই ডিমাচা, সেই কাৰ্ডখন তেতিয়া তেখেতসকলে ঠিকেই খেলে। কিন্তু জনগোষ্ঠীটোৰ উত্তৰণৰ কাৰণে সামগ্ৰিক বিকাশ আৰু প্ৰগতিৰ স্বাৰ্থত যিটো বলিষ্ঠ পদক্ষেপ ল'ব লাগে, বিগত সময়ত বহু ৰাজনৈতিক নেতাৰ সেই বলিষ্ঠ ভূমিকাটো অসমৰ মানুহে দেখা নাই। অপ্ৰিয় হ'লেও সত্য, মই যোৱা 25 বছৰ সাংবাদিকতাত আছোঁ মোটামুটি। মই দেখিছোঁ নহয় তেখেতসকলৰ ভূমিকা কি। যেতিয়া চুতীয়া ছাত্ৰ সন্থাই প্ৰতিবাদ কৰে, চুতীয়া সন্মিলনে যেতিয়া প্ৰতিবাদ কৰে, তেতিয়া চুতীয়া সাহিত্য সভা, চুতীয়া জনগোষ্ঠীবিলাকৰ সকলোৱে তাত অংশগ্ৰহণ কৰে। কিন্তু নিৰাপদ দূৰত্বত অৱস্থান কৰে চুতীয়া জনগোষ্ঠীৰ বিধায়কসকলে। যেতিয়া আহোম জনগোষ্ঠীটোৰ জনজাতিকৰণৰ দাবীত প্ৰত্যেকটো আহোম জনগোষ্ঠীৰ মানুহে যেতিয়া আন্দোলন কৰে, প্ৰতিবাদ কৰে, তেতিয়া আহোম জনগোষ্ঠীটোৰ কাষত তেখেতসকলৰ বিধায়কসকল থিয় নিদিয়ে, নাথাকে। কোচ ৰাজবংশী আপোনালোকে যেতিয়া আন্দোলন কৰে, প্ৰতিবাদ কৰে, মইতো দেখা নাই আপোনালোকৰ সেই প্ৰতিবাদৰ সন্মুখত কোচ ৰাজবংশীৰ বিধায়কসকল একেলগে থিয় দিছে, আৰু থিয় দি তেওঁলোকে কৈছে যে দল মত নিৰ্বিশেষে কোন অগপ, কোন কংগ্ৰেছ, কোন ৰাইজৰ দল, কোন BPF, কোন AGP, এইবিলাক ঘূৰি মাৰো, আমি জনগোষ্ঠীটোৰ স্বাৰ্থত সকলো এক হৈ আমি মাত মাতিছোঁ। কিয় আপোনালোকে দেখিছে বিধানসভাত কোনোবাই গৰজিছে তেনেকে? আপোনালোকৰ এই প্ৰতিবাদী কাৰ্যসূচীত কোনোবাই অংশগ্ৰহণ কৰিছে তেনেকৈ? নাই কৰা। কিন্তু অপ্ৰিয় সত্য, যেতিয়া তেওঁলোকক মন্ত্ৰিত্বৰ দৰকাৰ হয়,
তেতিয়া তেওঁলোকে সেই কাৰ্ডখন ঠিকেই দিলে যে আমাৰ আহোম জনগোষ্ঠীক বঞ্চিত কৰিলে, আমাৰ কোচ ৰাজবংশীক বঞ্চিত কৰিছে বা আমাৰ কাৰ্বিসকলক বঞ্চিত কৰিছে। আৰু সেই কাৰ্ড খেলি তেওঁলোকে মন্ত্ৰী হয়, তাৰপিছত তেওঁলোকৰ উন্নতি আৰু প্ৰগতি হয়, জনগোষ্ঠীটোৰ সেই ধৰণৰ উন্নতি আৰু প্ৰগতিত তেওঁলোকৰ অৱদান নাথাকে। মোৰ কথা হ'ল যেতিয়ালৈকে এই প্ৰত্যেকটো জনগোষ্ঠীয়ে নিজৰ ৰাজনৈতিক নেতৃত্বক বাধ্য কৰিব নোৱাৰিব, যিখিনি দায়িত্ব আমাৰ ৰজাঘৰৰ, সেই ৰজাঘৰৰ পৰা সেই বস্তুখিনি আনিবৰ কাৰণে, আদায় কৰিবৰ কাৰণে যেতিয়ালৈকে আমি তেওঁলোকক বাধ্য কৰিব নোৱাৰিম, তেতিয়ালৈকে আমি হাজাৰ প্ৰতিবাদ, হাজাৰ আন্দোলন কৰিও একো লাভ নহ'ব। মোৰ আপোনালোকৰ প্ৰতি অনুৰোধ সেইটোৱেই। এতিয়া হেমাংগ ঠাকুৰীয়াক মই সেইটোৱেই অনুৰোধ কৰিব বিচাৰোঁ। হয়, তেখেত বিজেপিৰ বিধায়ক, তেখেতৰ দলৰ কিছু অনুশাসন আছে, নীতি আছে, কিন্তু ক্ষমতাতকৈ জাতি সদায় ঊৰ্ধত, ব্যক্তিতকৈ দেশ সদায় ঊৰ্ধত। আজি আপোনালোক যিটো জনগোষ্ঠীয়ে এই কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ অধিৱেশনত কিবা এটা আশা লৈ পেলাই ইয়ালৈ আহিছে, আপোনালোকে কি বিচাৰে? এনেই আহিছে নেকি? আপোনালোকে বিচাৰে যে আমি স্বাভিমানেৰে জীয়াই থাকিব বিচাৰোঁ। ভাৰতবৰ্ষৰ যেনেকৈ এটা আমি ভাৰতীয় জাতি বুলি কেইটামান নিৰ্দিষ্ট মানুহক ক'ব নোৱাৰোঁ, তেনেকৈ এইখন অসমত আমি কেইটামান মানুহক অসমীয়া বুলি ক'ব নোৱাৰোঁ। কোন অসমীয়া? আজিলৈকেতো সংজ্ঞা নিৰূপণ হোৱা নাই অসমীয়া। আমি ভাৰতীয় কোন? আমি সেইসকল ভাৰতীয়, এইখন ভাৰতবৰ্ষত থকা কোনোবা মাৰাঠী, কোনোবা পাঞ্জাবী, কোনোবা তামিল, কোনোবা তেলেগু, কোনোবা মণিপুৰী, কোনোবা অৰুণাচলী আৰু কোনোবাই বৃহত্তৰ মহা অসমীয়া জাতি। এই গোটেইখিনিক লৈ এটা ভাৰতীয় হৈছে। কাৰোবাৰ ভাষা তামিল, কাৰোবাৰ ভাষা তেলেগু, কাৰোবাৰ ভাষা মাৰাঠী, কাৰোবাৰ ভাষা পাঞ্জাবী, কাৰোবাৰ ভাষা মণিপুৰী। এই গোটেইখিনিক লৈ আমি বৃহত্তৰ ভাৰতীয় জাতি যি ধৰণে গঠন কৰিছোঁ, গঢ় লৈছোঁ, ঠিক তেনেকৈ আমি বৃহত্তৰ এই অসমখনত আমি কোনোবা কোচ ৰাজবংশী, আমি কোনোবা বড়ো, আমি কোনোবা ডিমাচা, আমি কোনোবা কাৰ্বি, আমি কোনোবা চুতীয়া, আমি কোনোবা আহোম, গোসাঁই, ব্ৰাহ্মণ, কোঁচ, কলিতা, XYZ সকলোবিলাক, এই সকলোখিনিক লৈ এই বৃহত্তৰ অসমীয়া মহাজাতিটো গঠন হৈছে। আৰু আমাৰ লক্ষ্য, আমাৰ উদ্দেশ্য কি? আমি নিজৰ স্বকীয়তা ধৰি ৰাখি এই অসম ভূমিত আমি কোনোবা মিচিং হৈ জীয়াই থাকিম, আমি কোনোবা কোচ ৰাজবংশী হৈ জীয়াই থাকিম, আমি কোনোবা আহোম হৈ জীয়াই থাকিম, কিন্তু আমি এটা বৃহত্তৰ অসমীয়া জাতিৰ অংগ হৈ থাকিম। আমি কোনোবা বড়ো, আমাৰ নিজৰ ভাষা আছে, আমি কোনোবা কাৰ্বি, আমাৰ নিজস্ব ভাষা আছে, আমি কোনোবা মিচিং, আমাৰ নিজস্ব কৃষ্টি সংস্কৃতি আছে, আমাৰ এটা সুকীয়া ভাষা আছে, কিন্তু তাৰপিছতো অসমখনত আমি বৃহত্তৰ অসমীয়া মহাজাতিৰ আমি অংগ। আৰু সেইকাৰণে আমি কোনোবাই আলি আই লৃগাং পাতিছোঁ, আমি কোনোবাই মেডাম মেফি পাতিছোঁ, আমি কোনোবাই বড়োচা পাতিছোঁ, আমি কোনোবাই বহাগ বিহু বুলি পাতিছোঁ, কোনোবাই আমি মাঘ বিহু বুলি পাতিছোঁ। এতিয়া কথা হ'ল, এই বৈচিত্ৰ্যৰ মাজত যিটো ঐক্য, এই ঐক্যটো থাকিবলৈ হ'লে আমাৰ প্ৰত্যেকটো জনগোষ্ঠীৰ যিখিনি স্বাভিমান, সেই স্বাভিমানবিলাকৰো যিটো মৰ্যাদা, সেই মৰ্যাদাটো আমাক দিব লাগিব। আমাৰ অভিভাৱকে, আমাক যোনে পৰিচালিত কৰিছে, ৰাজনৈতিক নেতৃত্বই সেয়া দিব লাগিব। মই কোনো শক্তিশালী মানুহ নহয়, মোক ইয়ালৈ আপোনালোকে আমন্ত্ৰণ কৰিছে। মই ছাত্ৰ সন্থাৰ সভাপতি মহোদয়ৰ পৰা আৰম্ভ কৰি মহিলা সমিতিৰ সভানেত্ৰীৰ পৰা ধৰি মই সকলো মানুহক এটাই মই আপোনালোকক ক'ব পাৰোঁ যে ভৱিষ্যতৰ দিনত মই গুৱাহাটীত থাকিলোঁ, কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগত যেনেকৈ পূৰ্বতো আছিলোঁ, অনাগত দিনতো মই আপোনালোকৰ কাষত থাকিম, লগত থাকিম। যেনেকুৱা কথাই নহওক, জনগোষ্ঠীটোৰ উত্তৰণৰ স্বাৰ্থত, বিকাশৰ স্বাৰ্থত, যিখিনি ন্যায্য প্ৰাপ্য, সেই প্ৰাপ্য আদায় কৰাৰ স্বাৰ্থত মোৰ নিচিনা নিষ্কিন মানুহৰ যদি আপোনালোকৰ ক'ৰবাত দৰকাৰ হয়, প্ৰয়োজন হয়, মই আপোনালোকক কথা দিছোঁ, মই আপোনালোকৰ কাষত থিয় দিম, শক্তি সামৰ্থ্যৰ ভিতৰত মই থিয় দিম। দ্বিতীয়, মহাবীৰ চিলাৰায় দিৱস। এই যে মই ক'লোঁ আৰম্ভণিতে আপোনালোকক, কিছুমান দিৱস আমি পাতিব লাগে কাৰণে পাতোঁ নেকি বাৰু? শুনিবলৈ বেয়া, ক'বলৈ বেয়া। আজি বৃহত্তৰ জাতিটোৰ যিগৰাকী আধুনিক এই অসমীয়া জাতিটোৰ যিগৰাকী খনিকৰ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত যি আমি জন্ম জয়ন্তী পাতোঁ, এই 570 সংখ্যক
অলপতে হৈ গৈছে। শংকৰদেৱে দেখুওৱা যিটো পথ, যিটো দৰ্শন, যিটো মানৱতা শিকাইছিল, যিটো মূল্যবোধ শিকাইছিল, আজি অসমৰ কিমানখিনি মানুহে সঁচাকৈ তেখেতৰ দৰ্শনটোক অনুসৰণ কৰে। কুকুৰ চিগাল গদৰ ভৰু আত্মৰাম সবাকো জানি কৰিয়া প্ৰণাম বুলি যিটো কথা কৈছিল, বা মুছলমানৰ চানখাই গাৰুৰ গোবিন্দ নগাৰ নৰোত্তম এই সকলোকে লৈ তেওঁ শিষ্যত্ব দি যিখন বৰ অসম নিৰ্মাণৰ সপোন দেখিছিল, এই শংকৰদেৱৰ দৰ্শনটোক আমি কিমান অনুসৰণ কৰোঁ? মই কিয় কৈছো শংকৰদেৱৰ কথা? আজি যদি শংকৰদেৱৰ নামত গোটেই জাতিটো যে উদ্ভাৱ হৈ পৰিছে, উদ্ভাৱিত হৈ পৰিছে, শংকৰদেৱৰ সেই সত্তাটোক আমি বুজি নাপালোহেঁতেন আজি যদি এই চিলাৰায় শংকৰদেৱৰ ক্ষেত্ৰত অৱদান নাথাকিলেহেঁতেন। আৰু বহুত মানুহে জানে যে এই শংকৰদেৱৰ ক্ষেত্ৰত চিলাৰায় অৱদানটো কি আছিল। সেই সময়ত যেতিয়া আহোম ৰাজত্বৰ ওপৰত একাংশ ব্ৰাহ্মণ লোকৰ ষড়যন্ত্ৰত শংকৰদেৱ যেতিয়া উজনি অসমৰ পৰা পলাবলগীয়া হৈছিল, যেতিয়া তেওঁ নামনিৰ ফালে ধাবিত হৈ আহিছিল, এই কোচ ৰাজবংশী এই চিলাৰায়ে সেই সময়ত শংকৰদেৱক আশ্ৰয় দিছিল আৰু শংকৰদেৱৰ সকলো সৃষ্টিৰ আজি গুৰুত্ব বুজি পাইছিল, মহত্ব বুজি পাইছিল। অকল সেই কৰা নাছিল, নিজৰ ককায়েক নিজৰ ভাতৃৰ লগত এই চিলাৰায়ে সংঘাত লিপ্ত হ'ব লগা হৈছিল। কাৰণ নৰনাৰায়ণৰ দৃষ্টিভংগী শংকৰদেৱৰ ক্ষেত্ৰত কিছু বেলেগ আছিল। নৰনাৰায়ণক বেলেগে প্ৰভাৱিত যেনেকৈ কৰিছিল তেওঁ তেনেকৈ বিশ্বাস কৰিছিল, কিন্তু নিজৰ ভাতৃৰ স্বত্বেও শংকৰদেৱৰ ক্ষেত্ৰত যি নিজৰ বিবেকে যি কথা কৈছিল চিলাৰায়ে, তেওঁ সেই স্থিতিয়ে লৈছিল। আৰু সেই সময়ত যদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক সেই আশ্ৰয় চিলাৰায়ে নিদিলেহেঁতেন, শংকৰদেৱৰ যদি সেই গৰিমা তেওঁ উপলব্ধি নকৰিলেহেঁতেন, তেনেহ'লে হয়তো আজি আমি শংকৰদেৱৰ যিখিনি আধ্যাত্মিক চেতনা সমৃদ্ধ হৈ অসমীয়া জাতিটো জীপাল হৈছো, একতাৰ ঢোলেৰে বান খাই আছো, এইটো কিন্তু হয়তো সম্ভৱ নহ'লহেঁতেন। গতিকে এই চিলাৰায়ে অৱদান সেই পৰ্যায়ত আছিল। আৰু এটা কথা চাওক, আজি চিলাৰায়ে আমাক বহুত কিবা কিবি কথা ক'ব, বহুত ৰাজনৈতিক নেতাই উদ্ধত ভাষণ দিব, কিন্তু চিলাৰায়ে দৃষ্টিভংগী কি আছিল? তেওঁ বীৰ আছিল, সঁচা মহাবীৰ আছিল, সেইটো সঁচা যে তেওঁ ক'তো পৰাস্ত হোৱা নাছিল। গৌৰ ৰজাৰ হাততে যেতিয়া এবাৰ পৰাস্ত হৈছে, তাৰ বাহিৰে তেওঁ ক'তো হৰাই আছিল মোটামুটি। কিন্তু সেই মানুহজনৰ দৃষ্টিভংগী কি আছিল? পৰাজয় কৰিছে বুলি কাৰোবাক তেওঁ শোষণ কৰিছিল নেকি? তেওঁ হীন দৃষ্টিৰে চাইছিল নেকি? গুৰুত্বে কি কয়? তেওঁ কিন্তু তেতিয়াই আজি আমাৰ নৰেন্দ্ৰ মোদীয়ে যিটো কথা কয়, সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস, চিলাৰায়ে কিন্তু তেতিয়াই এই কোচ ৰাজ্য সেই তেতিয়াই কিন্তু সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস এক প্ৰকাৰ তেতিয়াই প্ৰৱৰ্তন কৰিছিল। সম উন্নয়ন, সম বিকাশ, সম প্ৰগতিৰ কথা তেতিয়াই চিলাৰায়ে কৈছিল। আৰু যাৰ কাৰণে প্ৰথম অৱস্থাত নৰনাৰায়ণ আৰু চিলাৰায়ে দুইজন এক প্ৰকাৰ চাবলৈ গ'লে যেনেকৈ আমাৰ তৰুণ গগৈৰ দিনত ছুপাৰ চিএম আছিল হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱালৰ দিনত যেনেকৈ ছুপাৰ চিএম হিমন্ত বিশ্ব শৰ্মা আছিল, আচলতে নৰনাৰায়ণৰ দিনতো ৰজা প্ৰকৃততে চিলাৰায়ে আছিল। নৰনাৰায়ণতকৈ সকলোগুলো সিদ্ধান্ত এই চিলাৰায়ে লৈছিল। আৰু তেওঁ লৈ কি কৰিছিল? প্ৰত্যেকটো এই কোচ ৰাজবংশৰ অধীনত যিবিলাক ৰাজ্য তেওঁ সেই সময়ত দখল কৰিছে, যুদ্ধত জয় কৰিছে, সকলোকে কিন্তু একেই মৰ্যাদা দিছিল, একেই তেওঁ প্ৰগতি হোৱাটো বিচাৰিছিল। অকল নিৰ্দিষ্ট জনগোষ্ঠীটোৰ মানুহৰ তেওঁ উত্তৰণ বিচাৰিছিল সেইটো কথা নহয়। সেই চিন্তা আছিল তেওঁ ধৰ্মৰ দিশৰ পৰা। শংকৰদেৱৰ সম্পূৰ্ণ বিপৰীত স্থিতিত আছিল কামাখ্যা। আজিও জল জল পট পটকৈ জিলিকি আছে, অকল অসমৰ নহয়, ভাৰতবৰ্ষৰ নহয়, গোটেই পৃথিৱীৰ মানুহৰ কাৰণে কামাখ্যা মন্দিৰ আজিও এক সুকীয়া আমাৰ কাৰণে সম্পদ হৈ জিলিকি আছে। এই কামাখ্যা মন্দিৰ যেতিয়া সেই সময়ত কালাপাহাৰে ভাঙি তছনছ কৰিছিল, কোনে নিৰ্মাণ কৰিছিল? কামাখ্যা মন্দিৰ। কামাখ্যা মন্দিৰৰ যিটো পুনৰুত্থান কাৰ দিনত হৈছিল? এই চিলাৰায়ে দিনতে হৈছিল।
এই চিলাৰায় নৰনাৰায়ণী তেতিয়াৰ এই কালা পাহাৰৰ যিটো সাংস্কৃতিক আৰু যিটো ৰাজনৈতিকভাৱে সেই সময়ৰ ধুমুহা, সেই ধুমুহাটোক নৎসাত কৰি পেলাই তেওঁ এটা নতুন ৰূপ দিছিল এই চিলাৰায়। অৰ্থাৎ যেনেকৈ তেওঁ কামাখ্যাৰ সেই ভক্তসকলৰ মহত্বক তেওঁ সন্মান কৰিছিল, শ্ৰদ্ধা কৰিছিল, ভক্তি কৰিছিল, ঠিক একেধৰণে তেওঁ কিন্তু শংকৰদেৱকো তেওঁ সেই মৰ্যাদা দিছিল, সেই আসন দিছিল। আপুনি চাওক এতিয়াও অসমখনত সেই ধাৰা কিন্তু অব্যাহত আছে। আমি এতিয়াও কামাখ্যাৰ সময়ত, অম্বুবাচীৰ সময়ত আমি গোটেই মানুহবিলাক উবুৰি খাই পৰোঁ, আৰু একেটা সময়তে কিন্তু সৌদিনাখন শংকৰ সংঘৰ অধিৱেশন হৈ গৈছে, আমি তাতো কিন্তু গৈ উবুৰি খাই পৰিছোঁ। এই চিন্তাটো এতিয়াৰ নহয়, এই তেতিয়াৰ দিনতে আছিল। এটা শ শ বছৰ ধৰি অসমীয়া মানুহে সেয়া অতিক্ৰম কৰি লৈ আহি আছে। এইখন তেনেকুৱা বৈচিত্ৰ্যপূৰ্ণ অসম, সেই ধৰণৰ ঐক্যতা তেতিয়াই ধৰি ৰাখিছিল, প্ৰদৰ্শন কৰিছিল। আৰু এইবিলাক কোনে শিকাইছিল যে এইখন অসমত সকলো ধৰ্মক, সকলো আধ্যাত্মিক চেতনাক আমি সন্মান জনাব লাগিব। কোনো ধৰ্মক আমি হীন কৰিলে নহ'ব, কাকো কেতিয়াও আমি নিজ বুলি ভাবিলে নহ'ব। মোৰ ধৰ্মটো উদ্ধত, আনৰ ধৰ্মহীন, এই চেতনাটো নাছিল। মোৰ জনগোষ্ঠীটোৱেই সৰ্বশ্ৰেষ্ঠ, আন জনগোষ্ঠী অধম, সেই চিন্তাটো এইসকল আমাৰ নেতৃস্থানীয় ৰজাই বা এই বীৰে আমাক শিকোৱা নাছিল। কিন্তু তাৰপিছত তেওঁলোকে দেখুওৱা সেই দৰ্শন, তেওঁলোকে দেখুওৱা সেই পথ এতিয়াও কিন্তু আমি ক'ৰবাত যেন হৃদয়ংগম কৰিব পৰা নাই, আমাৰ তেনেকুৱা এটা মোৰ অনুভৱ হয়। আজি অসমত যিকেইজন বীৰ জন্ম হ'ল, যিকেইগৰাকী বীৰংগনাৰ জন্ম হ'ল, পৃথিৱীৰ বুকুত চাবলৈ গ'লে বিৰল। প্ৰত্যেকগৰাকী বীৰাংগনাক যদি আমি চাওঁ, বিৰল। জয়মতী, মূলা গাভৰু, আপোনালোকে ভাবি চাওক, জয়মতীৰ নিচিনা নাৰী পৃথিৱীৰ ক'ৰবাত আছে? মূলা গাভৰুৰ যিটো প্ৰভুত্ৰ ক'ৰবাত আছে? সতী সাধিনীৰ যিটো বীৰত্ব ক'ৰবাত আমি দেখিছোঁ নেকি? এনেকুৱা মহিলা কনকলতা। আৰু যদি আমি বীৰৰ ক্ষেত্ৰত কওঁ, এই মহাবীৰ চিলাৰায় লাচিত বৰফুকনতকৈ 110 বছৰ আগতেই জন্ম হৈছিল এইজন বীৰ চিলাৰায়। উদ্বোধক মহোদয়ে কৈছে যে এগৰাকী বিখ্যাত গৱেষক, এগৰাকী বিখ্যাত পণ্ডিত, ইতিহাসবিদে, ব্ৰিটিছ ইতিহাসবিদ তেখেতে কোন কাহানী বাই পৃথিৱীৰ শ্ৰেষ্ঠ বীৰসকলৰ যেতিয়া এখন তুলনা কৰিছিল, তাত 30জন বীৰৰ নাম তেখেতে উল্লেখ কৰিছিল। এগৰাকী আছিল গোটেই পৃথিৱী বিখ্যাত ফ্ৰান্সৰ ফৰাচী নেতা নেপোলিয়ন বোনাপাৰ্ট। আপোনালোকে সকলোৱে জানে, তেওঁ কাহিনী পঢ়িছে, কেনেকৈ তেওঁ ইখনৰ পিছত সিখন যুদ্ধ জয় কৰিছিল। সমগ্ৰ ইউৰোপ আৰু যেতিয়া তেওঁ ৰাছিয়া আক্ৰমণ কৰিছিল নেপোলিয়ন বোনাপাৰ্টে, সেই সময়ত তেওঁৰ লগত সৈন্য আছিল 4 লাখ। কিন্তু নেপোলিয়ন বোনাপাৰ্টতকৈ 200 বছৰ আগতে জন্মগ্ৰহণ কৰা এই চিলাৰায়ে যেতিয়া আহোম ৰাজ্য আক্ৰমণ কৰিছিল, তেতিয়াই বোলে এই চিলাৰায় লগত আছিল সৈন্য সামন্ত 6 লাখ। অৰ্থাৎ নেপোলিয়নতকৈ 2 লাখ সৈন্য তেতিয়াই এওঁৰ লগত বেছিকৈ আছিল। কিন্তু সেই নেপোলিয়ন বোনাপাৰ্ট গোটেই পৃথিৱীৰ বীৰ হৈ গ'ল, গোটেই পৃথিৱীৰ বুৰঞ্জীত তেওঁ স্থান দখল কৰিলে, আৰু গোটেই পৃথিৱীয়ে তেওঁক চিনি পায়। কিন্তু আমাৰ চিলাৰায় পৃথিৱীটো বাদ দিয়ক, আমাৰ ভাৰতত কিমানে চিনি পায়? ভাৰতত বাদ দিয়ক, আমাৰ অসমৰ আজিৰ নতুন প্ৰজন্মটোৱে চিলাৰায় নিচিনা এই মহাবীৰজনৰ শৌৰ্য বীৰ্যৰ যিটো শক্তি কিমান অনুধাৱন কৰে। মোৰ আপত্তি তাতেই, যেতিয়া অকল কোচ ৰাজবংশীৰ মানুহে চিলাৰায় দিৱস পাতে, মই আপোনালোকৰ লগত মোৰ চিন্তাটোহে কৈছোঁ, একমত নহ'বও পাৰে আপোনালোক। সেই দিশটোত মোৰ আপত্তি থাকে। কিয় অকল কোচ ৰাজবংশীৰ মানুহে কিয় চিলাৰায় দিৱস পাতিব? আজি চৰকাৰে পাতিছে, বৰ বেছি দিন হোৱা নাই নহয় চিলাৰায় দিৱস পতা চৰকাৰৰ ফালৰ পৰা। অসমৰ ইমানবিলাক জাতীয় দল সংগঠন আছে,
অসম সাহিত্য সভাৰ নিচিনা জাতীয় অনুষ্ঠান আছে এইবিলাকে কিয় এই চিলাৰায় দিৱসটো কেন্দ্ৰীয়ভাৱে খুব ডাঙৰকৈ পাতিব নোৱাৰে লাচিত দিৱসটো কিয় অকল আহোম জনগোষ্ঠীৰ মানুহকেইটাই পাতে ৰাঘৱ মৰাণক কিয় অকল মৰাণ জনগোষ্ঠীৰ মানুহখিনিয়ে বীৰ সজাই পেলাই পূজা কৰে বা সেই দিনটো উদযাপন কৰে ৰাঘৱ মৰাণ অকল মৰাণ জনগোষ্ঠীৰ নেতা নেকি বীৰ লাচিত বৰফুকন কি অকল আহোম জনগোষ্ঠীৰ হিৰো নেকি এই বীৰ চিলাৰায় অকল কি কোচ ৰাজবংশীৰ মাজতে সীমাবদ্ধ থাকিব নেকি ৰাঘৱ মৰাণ মৰাণ জনগোষ্ঠীৰ লাচিত বৰফুকন আহোম জনগোষ্ঠীৰ বীৰ চিলাৰায় কোচ ৰাজবংশীৰ এইটো সঁচা কথা কিন্তু তেওঁলোকৰ যিটো অৱদান তেওঁলোকে যিখিনি প্ৰভাৱিত কৰিছিল পৰৱৰ্তী সময়ৰ সমাজ আৰু সংস্কৃতি সেইখিনি ইমান ইমান সৰু আছিল ইমান ধুনুকা আছিল নে মই ভাবো নহয় যদি আমি বিশাল এই অসমীয়া জাতিটোৱে কিবা এটা কথা কওঁ তেতিয়াহ'লে আমি কওঁ এইখনি শৰাইঘাটৰ শেষ যুদ্ধ তেতিয়াতো আমি সকলোবিলাকে কওঁ গোটেই জাতিটোৱে কওঁ যেতিয়া আমি কোনোবা বীৰ বীৰাংগনাৰ কথা কওঁ তেতিয়া আমি মহাবীৰ চিলাৰায় আমাৰ গোটেই অসমীয়া জাতিৰ বুলি আমি গৌৰৱ কৰোঁ লাচিত আমাৰ গোটেই অসমীয়া জাতিৰ বুলি গৌৰৱ কৰোঁ কিন্তু এই দিৱসটো পতাৰ ক্ষেত্ৰত কিয় মোক বেয়া পালোঁ মই কম যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদক বাদ দি অসমৰ কোনো এটা ডাঙৰ বৃহৎ ছাত্ৰ সংগঠনে চাগে কেন্দ্ৰীয়ভাৱে এনেকৈ ক'ৰবাত লাচিত দিৱস ক'ৰবাত বীৰ চিলাৰায় দিৱস ধুমধামেৰে মহা ধুমধামেৰে তেওঁলোকৰ অধিৱেশন পতাৰ নিচিনাকৈ যে পাতিছে মই দেখা নাই না সেয়া অসম সাহিত্য সভাই হওক না সেয়া অসম সদৌ অসম ছাত্ৰ সন্থাই হওক কিন্তু মোৰ মতে পাতিব লাগে তেওঁলোকেও পাতিব লাগে আমাৰ চিন্তাটো সদায় উত্তৰণমুখী হ'ব লাগে আমাৰ নদী সদায় সাগৰলৈ বব কিন্তু আমাৰ লক্ষ্যটো আমাৰ কুঁৱা আমি কুঁৱাত আবদ্ধ কৰি থাকিব বিচাৰোঁ আমি পুখুৰীত আবদ্ধ কৰি থাকিব বিচাৰোঁ আমাৰ লক্ষ্যস্থান যে নৈ নিজৰাৰ পৰা নদী হৈ সাগৰলৈ সেই লক্ষ্যস্থান আমাৰ বহুতৰে নাই মোৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সন্মানীয় বিষয়ববীয়াসকলৰ প্ৰতি অনুৰোধ সেইটোৱেই কোনে কি কৰিছে কি কৰিছিল সেয়া বাদ দিয়ক আপোনালোকৰ প্ৰতি মোৰ অনুৰোধ সেইটোৱেই আমি কি কৰিম এইটো আপোনালোকে ঠিক কৰক আগন্তুক দিনত আমি কি কৰিম আৰু এতিয়া আমি কি কৰিবলৈ বিচাৰিছোঁ কি কৰিবলৈ গৈ আছোঁ সেইটো আপোনালোকে ঠিক কৰক আৰু সেইখিনি লৈ আগন্তুক দিনত আপোনালোক আগবাঢ়ি যাওক যিখিনি মানুহ আজি আপোনালোকে ইয়াত গোট খাইছে তেখেতসকলৰ যি আজি ১২০তম বাৰ্ষিক অধিৱেশনত আপোনালোকে সহযোগিতা আগবঢ়াইছে আপোনালোকৰ সকলোৰে মই শলাগ ল'লোঁ আৰু এই ৫১৫তম যি বিশ্ব মহাবীৰ চিলাৰায় দিৱস ইয়াৰ লগত সংগতি ৰাখি একেলগে তেখেতসকলে উদযাপন কৰিছে উইনষ্টন চাৰ্চিলৰ এষাৰ কথাৰে মই মোৰ কথাখিনি সামৰণি মাৰিব বিচাৰিছোঁ যিটো জাতিৰ বীৰ পূজা কৰিব পৰাৰ শক্তি নাথাকে পৃথিৱীৰ বুকুত সেই জাতিটো বৰ বেছিদিন জীয়াই নাথাকে এইটো সদায় মনত ৰাখিব আপোনালোকে যিটো জাতিয়ে নিজৰ বীৰক সন্মান জনাব নাজানে সেই জাতিটো পৃথিৱীৰ বুকুত বৰ বেছিদিন জীয়াই নাথাকে আমি আমাৰ যিটো অতীত ইতিহাস আমি জানিবই লাগিব আমাৰ যিসকল বীৰ সঁচাকৈ যিসকল আমাৰ নমস্য স্বনামধন্য ব্যক্তি আছিল সেইসকলক আমি সঁচাকৈ অন্তৰাত্মাৰ পৰা সেই শ্ৰদ্ধা সেই ভক্তি তেওঁলোকে দেখুওৱা শিকোৱা দৰ্শন আমি শিকিবই লাগিব আমি লগত ল'বই লাগিব যদি আমি সেইখিনি নলওঁ তেতিয়াহ'লে কিন্তু আমি নোৱাৰিম অকল লাচিতৰ শৌৰ্য বীৰ্যৰ কথা বক্তৃতাত ক'ব কোনোবাই নাটক লিখিব তাতে সীমাবদ্ধ থাকিব এই মহাবীৰ চিলাৰায় দিৱস কোচ ৰাজবংশী মানুহখিনিয়ে পাতিব অসমৰ বিভিন্ন প্ৰান্তত বাকী সকলো মানুহ মৌন হৈ থাকিব এইটো হ'ব নোৱাৰে আলি আই লৃগাং অকল মিচিং জনগোষ্ঠীয়ে পাতিব নালাগে আমি সকলোৱে পাতিব লাগে উজনি অসমত গৈ এই কোচ ৰাজবংশীৰ মানুহখিনিয়ে নিজৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰিব লাগে
আৰু নিজৰ সূৰ্য বীৰ্যৰ কথা তাত ক'ব লাগে মোৰ মতে ডিমাছা আৰু কাৰ্বিসকল আহি ইয়াত তেওঁলোকৰ কৃষ্টি সংস্কৃতি দেখুৱাব লাগে আৰু আপোনালোকে ইয়াৰ পৰা গৈ সেইখিনি তাত প্ৰদৰ্শন কৰিব লাগে এই যে এইখন গামোচা এই যে ডেকা বন্ধুসকলে এটা কোচ ৰাজবংশীৰ পোছাক পিন্ধিছে এইটো আপোনালোকে ইয়াত পিন্ধিয়ে থাকে সকলোৱে চিনি পায় এইটো আপোনালোকৰ পোছাক বুলি কিন্তু এই পোছাকটো দেখুৱাব লাগে ক'ত য'ত কোনো দেখা নাই নাজানে এইটো কি মই এই কথাটো কিয় কৈছোঁ এইটো হৈছে সাংস্কৃতিক মহামিলন এইটো হৈছে আচল ৰূপত চিলাৰায়হঁতে লাচিত বৰফুকনহঁতে তেতিয়াই দেখুৱাই থোৱা যোৱা ঐক্য সম্প্ৰীতি সমন্বয় আৰু সম্বন্ধ আজিৰ কোনোবা আমাৰ ৰাজনৈতিক নেতৃত্বৰ লগত পাৰ্থক্য সেইটোৱেই তেতিয়াৰ শাসকে তেতিয়াৰ ৰজাই আমাক শিকাইছিল সমন্বয় কি সম্বন্ধ কি কেনেকৈ আমি মজবুত হ'ব লাগে কিন্তু এতিয়া দুৰ্ভাগ্য এতিয়াৰ আমাৰ বহু নেতৃস্থানীয় ব্যক্তিয়ে সেই সমন্বয় সেই সম্প্ৰীতি সেই সম্বন্ধতকৈ কেতিয়াবা আমাৰ মাজত সংঘাতৰহে সূচনা কৰিব বিচাৰে যিটোৰ মই তীব্ৰ বিৰোধী মই মিচিং হৈ জীয়াই থাকিম মই খামতি হৈ জীয়াই থাকিম মই কোচ ৰাজবংশী হৈ জীয়াই থাকিম মই আহোম হৈ জীয়াই থাকিম কিন্তু মোৰ লক্ষ্যস্থান বৃহত্তৰ অসমীয়া মহাজাতি এইটো হ'বই লাগিব মোৰ নিজৰ পোছাক আছে মই পিন্ধিম মোৰ কৃষ্টি সংস্কৃতি মই ধৰি ৰাখিম মোৰ নিজস্ব ভাষা আছে মই ধৰি ৰাখিম কিন্তু তাৰপিছত মই বৃহত্তৰ অসমীয়াৰ ভিতৰত মোৰ স্বকীয়তাটো মই উজ্বলাই তুলিম মোৰ লগত আপোনালোকৰ চিন্তা নিমিলিব পাৰে মই নাজানো মই মোৰ কথাখিনিহে কৈছোঁ মই বিশ্বাস কৰোঁ পৃথিৱীৰ বুকুত যদি এটা কোনোবা জনগোষ্ঠী স্বকীয়তাৰে জীয়াই থাকিব লাগে সেই জনগোষ্ঠীটোৰ গাত কেইটামান গুণ থাকিবই লাগিব এক সেই জনগোষ্ঠীটোৰ নিজস্ব এটা ভাষা থাকিবই লাগিব দুই সেই জনগোষ্ঠীটোৰ এটা কৃষ্টি আৰু সংস্কৃতি থাকিবই লাগিব তিনি এটা উন্নত সাহিত্য ধাৰাবাহিকভাৱে সাহিত্যৰ উত্তৰণ ঘটাবই লাগিব কোনোবাই কবিতা লিখিব কোনোবাই গল্প কোনোবাই প্ৰবন্ধ কোনোবাই নাটক কোনোবা উপন্যাস সেই জনগোষ্ঠীটোৰ যিটো ভিতৰৰ পৰিৱেশ সেইটো সাহিত্যই সদায় প্ৰতিফলন ঘটায় সাহিত্যক এইকাৰণে সমাজৰ দাপোন কৃষ্টি সংস্কৃতি এই গামোচাখন এই পোছাকখিনি এই তেখেতসকলে যেনেকৈ চুৰি এখন পিন্ধিছে এয়া কি এয়া আপোনালোকৰ নিজস্ব কৃষ্টি সংস্কৃতি এইটো ধৰি ৰাখিবই লাগিব আৰু ভাষা বহুত ভাষা হেৰাই গৈছে এতিয়া অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাৰ কাৰণে গোটেই মানুহ আনন্দত আত্মহৰা হৈছে ভাল কথা কিন্তু ধ্ৰুপদী ভাষাৰ স্বীকৃতিয়ে অসমীয়া ভাষাক জীয়াই ৰাখিব নেকি এটা সময়ত কোচ ৰাজবংশীৰো নিজস্ব এটা ভাষা আছিল বড়োসকলৰ নিজস্ব ভাষা আছে এই যে আমি এতিয়া অসমীয়া বুলি কৈ গৌৰৱ কৰিছোঁ এই ধ্ৰুপদী ভাষাৰ স্বীকৃতি অসমীয়া ভাষাক জীয়াই ৰাখিব নেকি সংস্কৃতো ধ্ৰুপদী ভাষা আছিল কিন্তু সংস্কৃত এতিয়া কিমানে কয় কিমানে সাহিত্য চৰ্চা কৰে সংস্কৃতটো দেৱভাষা আছিল ভাৰতবৰ্ষৰ প্ৰাচীনতম ভাষা আছিল আজি সংস্কৃত কেনেকৈ জীয়াই আছেগৈ ব্ৰাহ্মণৰ মন্ত্ৰত মন্দিৰৰ পূজাৰীৰ মুখত শ্লোকত মোটামুটি তেনেকৈহে জীয়াই আছে তাৰ মাজত কোনোবাই সাহিত্য চৰ্চা কৰি আছে কেইজনে কৰিছে তেনেকৈ এটা ভাষা জীয়াই নাথাকে মোৰ আপোনালোকৰ প্ৰতি অনুৰোধ সেইটোৱেই যদি আপোনাৰ নিজৰ ভাষাটোক জীয়াই ৰাখিব বিচাৰিছে নিজৰ কৃষ্টি সংস্কৃতি যদি ধৰি ৰাখিব বিচাৰিছে সঁচাকৈ যদি অসমীয়া হৈও যদি কোচ ৰাজবংশী হৈ জীয়াই ৰাখিব বিচাৰিছে জীয়াই থাকিব বিচাৰিছে তেনেহ'লে সেই স্বকীয়তাক ধৰি ৰাখক সেইখিনি গুৰুত্ব দিয়ক সেই মহত্বটো নতুন প্ৰজন্মক শিকাওক যে মই প্ৰথমে কোচ ৰাজবংশী তাৰপিছত মই অসমীয়া তাৰপিছত মই ভাৰতীয় তাৰপিছত মই বিশ্ব নাগৰিক আমি কোনোবা আহোম তাৰপিছত আমি অসমীয়া তাৰপিছত আমি ভাৰতীয় তাৰপিছত আমি বিশ্ব নাগৰিক কিন্তু আমাৰ কোনোবা এতিয়া ওলোটাটো হ'বলৈ গৈছে প্ৰথমে তেওঁ বিশ্ব নাগৰিক হ'বলৈ গৈছে তাৰপিছত তেওঁ ভাৰতীয় হিচাপে চিনাকি দিয়ে অসমীয়া হিচাপে চিনাকি দি তেওঁ লাজ পায় বা কোচ ৰাজবংশী হিচাপে চিনাকি দিবলৈ তেওঁ লাজ পায় এইটো কেতিয়াও শিপা মজবুত হোৱাৰ লক্ষণ নহয় প্ৰচণ্ড ধুমুহা বাদ দিয়ক এচাতে মলয়া বতাহতেই তেনেকুৱাবিলাক উভাল খাই পৰে যাৰ শিপা মজবুত ধুমুহা আহিলেও কেতিয়াও সেই গছ উভালি নপৰে মই বিচাৰোঁ আমাৰ শিপা মজবুত হওক প্ৰত্যেকটো জনগোষ্ঠীৰ মজবুত হওক ভাষা সাহিত্য সংস্কৃতি এইখিনি মজবুত হওক আৰু কেতিয়া মজবুত হ'ব
এই আমাৰ বীৰসকলৰ যিটো অৱদান অন্তৰাত্মাই যেতিয়া আমি গ্ৰহণ কৰিম আৰু গ্ৰহণ কৰি যেতিয়া আমি নিজকে সেই বাটেৰে বাট বুলিবলৈ লৈ যাম, আমি শিকিম, আমি বুজিম, আমি জানিম আৰু আমি বিলাম। সকলোৰে মাজত যেতিয়া আমি বিলাব পাৰিম তেতিয়াই আমি সেইখিনি ধৰি ৰাখিব পাৰিম। উঠি অহা প্ৰজন্মৰ প্ৰত্যেকটো জনগোষ্ঠীৰ মানুহৰ এতিয়া ভয়াৱহ সংকট, সকলো মাদক দ্ৰব্য, সকলো এতিয়া মদ, ভাং, ড্ৰাগছ এইবিলাকত আসক্ত হৈ ফিনিছ হ'বলৈ গৈ আছে। মই নাজানো কোচ ৰাজবংশী ডেকা বন্ধুসকলে কেনে পদক্ষেপ লৈছে। মই প্ৰত্যেকটো জনগোষ্ঠীৰ এনেকুৱা অনুষ্ঠানলৈ গ'লে মই সকলোকে কওঁ, আপোনালোকে ডেকা বন্ধুসকলক অন্ততঃ এই মাদক দ্ৰব্যৰ পৰা মুক্ত কৰক। প্ৰত্যেকখন গাঁৱৰ মহিলাক সেইটোৱে আহ্বান জনাওক যে এই ল'ৰাবিলাকক শুদ্ধ পথলৈ অনাৰ প্ৰথম পাঠশালাখনেই নিজৰ ঘৰখন, সেই ঘৰখনে সেই দায়িত্ব পালন কৰক। আপোনালোকে ইয়াত তেনেকুৱা বহুত অভিভাৱক আছে, মোৰ আপোনালোকৰ প্ৰতি অনুৰোধ সেইটোৱেই। যদি আপুনি নিজৰ সন্তানক ভাল মানুহ কৰিব বিচাৰিছে, আপুনি নিজে এই বেয়া দিশবিলাকৰ পৰা আপোনাৰ সন্তানক দূৰত ৰাখক। মই বহুত সময় লৈছোঁ আৰু বহুত বক্তা আছে, মই আৰু কথা ক'ব বিচৰা নাই। সেই 515তম জন্মদিনত বীৰ চিলাৰায়ক মই সঁচাকৈ য'তেই আছে তেখেত প্ৰণিপাত জনাইছোঁ, তেখেতৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে তেখেতৰ দীক্ষাৰে আমি দীক্ষিত হৈ আগন্তুক দিনত তেওঁ সূৰ্য বীৰ্যৰ অকণমান হ'লেও কিবা গুণ লৈ এই পৃথিৱীখনৰ বুকুত আমি মানুহ হিচাপে জীয়াই থাকিব বিচাৰোঁ আৰু আনকো জীয়াই ৰাখিব বিচাৰোঁ। পুনৰবাৰ কোচ ৰাজবংশীৰ ছাত্ৰ সন্থাৰ সকলো বিষয়ববীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মই মোৰ বক্তব্যৰ ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।